নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত ৰাতিপুৱা সোমাই দিব টকা আৰু কোনবোৰ মহিলাৰ একাউণ্টত টকা সোমাব সম্পৰ্কে জানি লওক। আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। লগতে যদি আপোনাৰ এখন বাহনৰ প্ৰয়োজন হৈছে, দুচকীয়া বাহন, তেনে ক্ষেত্ৰত মাত্ৰ 1,000 টকাই আপুনি ল'ব পাৰিব। আপুনি কেনেকুৱাকৈ ল'ব? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে জনতাৰ বাবে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গো পালনক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কম দামত দুচকীয়া বাহন লাগে নেকি আপোনাক? নিলামৰ বাবে সাজু হৈছে শতাধিক বাহন। এতিয়া আপুনি ক্ৰয় কৰি ল'ব পাৰিব। কম দামত লাগে নেকি দুচকীয়া বাহন? যদি আপোনাৰ দুচকীয়া বাহন প্ৰয়োজন হৈছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। কম মূল্যত লাভ কৰিব আপোনাৰ পচন্দৰ দুচকীয়া বাহনখন। গৰাকীবিহীন আৰু জব্দকৃত বাহন নিলাম কৰা হৈছে। 177খন দুচকীয়া বাহন নিলাম ৰাজ্যৰ বাবে। নিলামৰ বাবে ধাৰ্য কৰা হৈছে বাইকসমূহৰ ন্যূনতম মূল্য 1,000 টকা আৰু 10 ডিচেম্বৰৰ দিনত 1 বজাৰ পৰা মুকলি হ'ব নিলাম। 12 ডিচেম্বৰ পৰ্যন্ত চলিব এই নিলাম কাৰ্য। স্কুটিৰ পৰা বুলেটলৈকে কম মূল্যত ক্ৰয় কৰিব পাৰিব বাহন। গোলাঘাট জিলা ন্যায়াধীশৰ অনুমতি সাপেক্ষে ৰেহাই মূল্যত বিক্ৰী কৰা হৈছে এই বাহনসমূহ। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ দুচকীয়া বাহনৰ প্ৰয়োজন হৈছে, তেনে ক্ষেত্ৰত এতিয়া আপুনি যোগাযোগ কৰক। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মনত ৰাখক, 10 ডিচেম্বৰৰ দিনটো ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব ধনৰাশি। শীঘ্ৰ কৰক এই কাম। হয় বন্ধু বান্ধৱীসকল, লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। ৰাতিপুৱা হৈছে 10 ডিচেম্বৰ আৰু 10 ডিচেম্বৰৰ দিনাই লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সোমাই দিব টকা। আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে আপুনি বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰী নেকি? আজিয়ে কৰক আপোনাৰ KYC আপডেট। মনত ৰাখক, 10 তাৰিখত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিয়ে টকা। লগতে ৰাতিপুৱা হৈছে 10 ডিচেম্বৰৰ দিন। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। 10 ডিচেম্বৰৰ পুৱাই লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ বেংক একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ বেংক একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, প্ৰত্যেকজন মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। ৰাতিপুৱাই চেক কৰক আপোনাৰ বেংক একাউণ্ট। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, এটা ভাল খবৰ। ৰাজ্যৰ গোপালকসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ গোপালকসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইয়াৰে পৰা গাই গৰুৱে জন্ম দিব কেৱল মাইকী পোৱালি। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গোপালকসকলক যোগান ধৰা হ'ব বিশেষ গোপ্ৰজনৰ টীকা আৰু এই টীকা দিয়াৰ পিছতেই জন্ম হ'ব কেৱল গাই গৰু। গো মিত্ৰসকলে চলাই আছে এই আঁচনি। মুখ্যমন্ত্ৰীয়ে কৰিলে এখন ডাঙৰ ঘোষণা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মুছলমানৰ নাম লৈ গো ৰপ্তানি, আমচুৰ বিস্ফোৰক অভিযোগ। হয় বন্ধু বান্ধৱীসকল, আমচুৱে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। মুছলমানে কি খাব ক'ব নালাগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানৰ নাম লৈ হিন্দু মানুহে বিশেষ মাংস ৰপ্তানি কৰি আছে। বিস্ফোৰক অভিযোগ তুলিছে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ আমচুৰ। গো ৰপ্তানিৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ভাৰত আৰু তাত কিয় বাধা দিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানে কি খাব তাকে কোৱাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। কলমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক উত্তৰ দিব মুছলমানে। হিমন্ত বিশ্ব শৰ্মাৰ অন্যায় মানি নলওঁ বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে আমচুৱে।
IAS IPS হৈ উজনি অসমলৈ যাব মিয়া মুছলমান। একোখন জিলাৰ নেতৃত্ব দিব মিয়াৰ সন্তানে। মুছলমানসকল কাৰো গোলাম নহয়, এইখন ভাৰতৰে নাগৰিক। মাদ্ৰাছা শিক্ষা শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীৰামপুৰৰ পৰা মেঘালয়লৈ গৰু যোৱাত কিয় বাধা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। গো মাংস নিষিদ্ধক লৈ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰত্যুত্তৰ দিছে আমছুৱে। হয় বন্ধু বান্ধৱীসকল, আমছুৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যিকেইটা মন্তব্য কৰি হুকাই দিছে, ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী সময় গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। গাঁৱে গাঁৱে চলি আছে ভেৰিফিকেশ্যন। শীঘ্ৰে লাখপতি বাইদেউৰ একাউণ্টত সোমাব টকা। আপোনাৰ গাঁৱত ভেৰিফিকেশ্যন আৰম্ভ হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। ৰাজ্যৰ লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ। নতুন বছৰতে মহিলাসকলৰ একাউণ্টত জমা হ'ব 10,000কৈ টকা। গাঁৱে গাঁৱে আৰম্ভ হৈছে ভেৰিফিকেশ্যনৰ কাম। লাখপতি হ'বলৈ লখিমপুৰত মহিলাৰ ভিৰ লাগিছে। লখিমপুৰ বঙালমৰা মিৰিগাঁৱত ভেৰিফিকেশ্যনৰ বাবে ভিৰ কৰিছে মহিলাসকলে। বিভাগীয় বিষয়া কৰ্মচাৰীক প্ৰদান কৰিছে যাৱতীয় তথ্য পাতি। ভেৰিফিকেশ্যন শেষ হ'লেই চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। যদি আপুনি আত্মসহায়কৰ প্ৰপত্ৰটো জমা দিছে, অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰক। লগতে ABPS লিংক কৰাটো বাধ্যতামূলক, অন্যথা আত্মসহায়কৰ মহিলাৰ একাউণ্টত 10,000কৈ টকা নাপাব। লগতে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ কথা ঘোষণা কৰিছে। ৰাজ্যৰ মহিলাসকলৰ বাবে 5খনকৈ অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি, লগতে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। কোনে লাভ কৰিব কি কি সুবিধা সম্পূৰ্ণকৈ জানি লওক। এইকেইটা আঁচনি আপোনাৰ ঘৰত উপলব্ধ আছে নে নাই? যদি নাই আপুনি কেনেকুৱাকৈ আবেদন কৰিব? ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলা, কেৱল ইয়াই নহয়, টেইলিঙৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনি ঘোষণা কৰিছে। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বহুতো সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰীক। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব আপুনি? হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰী সুবিধাও কৰি দিব এই আঁচনিয়ে। 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছে চৰকাৰে। সুকন্যা শিশুৰ বাবে এটা ভাল খবৰ। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰে 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়া চিলাই মেচিন প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়া চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসমত নতুনকৈ আৰম্ভ কৰা হ'ব অৰুণোদয় 3.0। যিসকল ব্যক্তিৰ অৰুণোদয় আঁচনিত লিষ্টত নামটো অন্তৰ্ভুক্ত নাই, সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1,250 টকাকৈ। গৃহহীনসকলক সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা প্ৰদান কৰি আছে। আৰু এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে জনতাৰ বাবে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।